আজি 12 জুন বিশ্ব শিশু শ্ৰম নিধন দিৱস। ওদালগুৰি গৰুৱাঝাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বিশ্ব শিশু শ্ৰম নিধন দিৱস সজাগতা সভা অনুষ্ঠিত কৰে। শিশু শ্ৰম ওপৰত কেনেকৈ ৰোধ কৰিব লাগে বা শিশুৰ ওপৰত যি নিৰ্যাতন চলি আছে ইয়াৰ প্ৰতি আজিৰ তাৰিখত প্ৰায় আমাৰ গাঁও অঞ্চলসমূহত প্ৰায় শিশু কৰ্মত লিপ্ত হোৱা দেখা যায়। ইয়াৰ ওপৰত গুৰুত্ব ৰাখি বিভিন্ন দল সংগঠন সকলৰ সহযোগত গাঁও অঞ্চলত সজাগতা অনুষ্ঠান পদক্ষেপ গ্ৰহণ কৰি আহিছে। কিন্তু ইয়াৰ ওপৰত কোনো ধৰণৰ ৰোধ কৰিব পৰা নাই। দেখিবলৈ পোৱা গৈছে দিনে দিনে এই সমস্যা বৃদ্ধি পাইছে। চৰকাৰে ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে, কাৰণ শিশু সংৰক্ষণেই সমাজ সংৰক্ষণ। অনুষ্ঠানটিত এছাহ বালাজথী সংস্থাৰ আহ্বায়ক সভাপতি আদাম মহানন্দ আজি এই অনুষ্ঠানত উপস্থিত। ওৰাংজলি বিশিষ্ট সমাজ সেৱক ৰবীন গোৱালা, গৰুৱাঝাৰ আঞ্চলিক আশা সভাপতি চতুৰ্গুণ চাহু, আৰ্টাছাৰ জিলা সভাপতি দীপ্তাতী, দল সংগঠনৰ সভাপতিৰ সম্পাদক লগতে শিক্ষক তথা বুদ্ধিজীৱীসকল উপস্থিত থাকে। পানেৰীৰ পৰা নবীন চবৰৰ প্ৰতিবেদন, অৰুণোদয় আছাম। এনজিঅ'ৰ উদ্যোগত ৱৰ্ল্ড ডে এগেইনষ্ট চাইল্ড লেবাৰৰ বিষয়ে যি আজি সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে আমাৰ আজিৰ এই সজাগতা সভাখনত বিভিন্ন দল সংগঠন আৰ্টছা হওক, আশা হওক, লগতে আমাৰ কিছু হয়তো সমাজৰ বিশিষ্ট সমাজসেৱক আজিৰ এই অনুষ্ঠানত বা সজাগতা সভাখনত উপস্থিত আছিলে। আৰু ইয়াতে বিশেষকৈ ইয়াতে আলোচনা হৈছে যে আজি বৰ্তমানৰ সময়ছোৱাত আমাৰ সমাজখনত চাইল্ড ট্ৰাফিকিং হওক, চাইল্ড মেৰিজ হওক, চাইল্ড লেবাৰ হওক, বিভিন্ন চাইল্ড এবিউজ হওক, সমাজখনত আজিলৈকে কিন্তু নিৰ্মূল হোৱাটো বা কণ্ট্ৰলিং হোৱাটো আজিলৈকে আমি দেখি পোৱা নাই। আমি ছাত্ৰ সংগঠন হিচাপে বা নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন হিচাপে, এনজিঅ' হিচাপে বিভিন্ন ধৰণৰ আমি কাম কৰি আহিছোঁ বিগত সময়ছোৱাৰ পৰা আজিলৈকে। কিন্তু সেইখিনি বস্তু আজি পৰ্যন্ত আমাৰ সমাজত এই কাৰ্যকলাপ চলি থকাটো আমি দৃষ্টিগোচৰ হৈছে, যাৰ কাৰণে আজি আমি ইয়াতে বহিছোঁ, আলোচনা কৰিছোঁ। আৰু এই আলোচনাৰ যোগেদি আমি যৌথভাৱে আমি কেনেধৰণৰ আমি ইনিচিয়েটিভ আমি ল'ব পাৰোঁ, আমাৰ সমাজখনক আমি কেনেধৰণৰ আমি সজাগতাৰ দিশত বা সজাগ আমি কৰিবলৈ পাৰিম, বা কিছু চেঞ্জেছ আমি কেনেকুৱা আমি আনিবলৈ পাৰিম, ইয়াৰ ওপৰতে আজি আমি আলোচনা বিশেষভাৱে আমি অনুষ্ঠিত কৰিলোঁ। আৰু ডেফিনেটলি আগন্তুক দিনবোৰত আপোনালোকে গম পাব সমাজখনত আমি কাম কৰাটো যাতে আৰু যিখিনি আমাৰ সমস্যা আছে সমস্যাখিনি যাতে আমি অতি শীঘ্ৰে আমি যাতে সমাধান কৰিবলৈ পাৰিম, তাৰ কাৰণে আজিৰ সজাগতা সভাখন অনুষ্ঠিত কৰা হৈছে। নেক্সটত সকলো আমাৰ যিমান আমাৰ ষ্টেক হোল্ডাৰবিলাক আছে, আমি সিহঁতক লৈ এটা কেপাচিটি বিল্ডিং প্ৰগ্ৰাম কৰিম। আৰু আজি আমি এটা ডেট ল'লোঁ 20-21 ভিতৰত। আৰু তাৰপিছত আমি ড'ৰ টু ড'ৰ ভিজিট কৰিম। আৰু আমি যিমান পাৰোঁ আমি এৱাৰনেছ ৰেলী হওক, আৰু আমি পেৰেণ্টছবিলাকক আমি কাউন্সেলিং কৰিম, যিবিলাক ড্ৰপ আউট হৈছে সিহঁতক আমি কাউন্সেলিং কৰিম। আৰু সিহঁতক ব্ৰিজ কোৰ্চৰ দ্বাৰা আমি যাতে সিহঁতক আমি স্কুল অভিমুখে পুনৰবাৰ কৰিব, তাৰে আমি কামনা কৰি আছোঁ। আজি এছাফ বালাজোতি ফালৰ পৰা যি ৱৰ্ল্ড ডে এগেইনষ্ট চাইল্ড লেবাৰৰ যিটো অনুষ্ঠান আয়োজন কৰিছিল, সেই অনুষ্ঠানত আমাক নিমন্ত্ৰণ জনোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি ইয়াতে আহি পেলাই সঁচাকৈ আমি আনন্দিত অনুভৱ কৰিছোঁ, কাৰণ আজি ইয়াতে উপস্থিত হৈ পেলাই আমি বিষয়বোৰ ভালকৈ জানিবলৈ সক্ষম হ'লোঁ। আৰু ইয়াতে বিভিন্ন দিশত আমি আলোচনা কৰিলোঁ। আৰু আমি দেখিবলৈ পাওঁ এতিয়াও আমাৰ সমাজত এই যিটো চাইল্ড লেবাৰিং, এই চাইল্ড লেবাৰিংটো এতিয়াও বহু ক্ষেত্ৰত আছে। বা চাইল্ড লেবাৰিং হওক, বা চাইল্ড মেৰিজে হওক, বা চাইল্ড এবিউজ হওক, সেইবিলাক আমি দেখিবলৈ পাওঁ। আৰু সেইবিলাক আমি কেনেকৈ আমি সংগঠনৰ ফালৰ পৰা বা এনজিঅ'ৰ ফালৰ পৰা কিদৰে আমি এইটো নিৰ্মূল কৰিব পাৰিম, সেই বিষয়ত আজিৰ এই সভাত আলোচনা কৰা হ'ল। আৰু আগন্তুক দিনত ইয়াৰ ওপৰত আমি সংগঠনৰ ফালৰ পৰা, এনজিঅ'ৰ ফালৰ পৰা আমি মাত মাতি যাম। আৰু যাতে এই চাইল্ড লেবাৰিং, চাইল্ড এবিউজ, চাইল্ড মেৰিজ সেইবিলাক যাতে আমি আমাৰ এই সমাজৰ পৰা নোহোৱা কৰিব পাৰিম, সেইটো বিষয়ত আমি আগন্তুক দিনত সজাগতা সভাবিলাক আয়োজন কৰি যাম বুলি আজিৰ সভাত আলোচনা কৰা হ'ল। অকল এইটো যদি আমি দেখিবলৈ যাওঁ, অকল যে চাহ বাগিচা অঞ্চলত যে এই বিষয়টো হৈ আছে বা চাইল্ড লেবাৰিংটো হৈছে, এইটো নহয়। চাহ বাগিচা বা বাহিৰতো বিভিন্ন অঞ্চলবিলাকত এইবিলাক আমি দেখিবলৈ পাওঁ। আৰু আমি এইটো অকল বাগিচা অঞ্চলত যেহে আমি আয়োজন কৰিম, অনুষ্ঠান আয়োজন কৰিম, সেইটো বুলি নহয়। আমি আমাৰ গৰুৱাঝাৰ অঞ্চলৰ বৃহৎ অঞ্চলৰ গোটেই দিশতে আমি ইয়াৰ ওপৰত কাম কাজ কৰি যাম। আৰু আজি এই মিডিয়াৰ মাধ্যমেৰে মই অনুৰোধ কৰিব বিচাৰোঁ যে কিছুমান সমাজৰ কিছুমান বিশিষ্ট ব্যক্তিসকলে বা
কিছুমান জনা বুজা ব্যক্তিসকলে নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ কামৰ পূৰাবৰ কাৰণে সৰু সৰু ল'ৰা ছোৱালীবিলাকক নিজৰ কাম কাজত অন্তৰ্ভুক্ত কৰিছে। সেইবিলাকক মই ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যাতে সেনেকুৱা ধৰণৰ নকৰি সেইবিলাকক যাতে শিক্ষাৰ দুৱাৰ যাতে দেখুৱায়, সেইটো মোৰ ফালৰ পৰা বিশেষভাৱে অনুৰোধ থাকিল। হয়, আমি প্ৰচুধন ডেভেলপমেণ্ট ছাৰ্ভিচেছ NGO হয় আৰু ইছাফ স্মল ফাইনেন্স বেংকৰ সহায়ৰ পৰা আমি আমাৰ ওদালগুৰি এলেকাত আমাৰ 5টামান আমি ষ্টাডি চেণ্টাৰ চলাই আছোঁ আৰু 20টামান আমি চিলড্ৰেন ক্লাব চলাই আছোঁ, বালাজী চিলড্ৰেন ক্লাব। আৰু আমাৰ উদ্দেশ্য এইটো যে সকলো শিশুৱে যাতে সুৰক্ষিত থাকে আৰু সকলো শিশুৱে যাতে উত্তম শিক্ষা পায় আৰু শৈক্ষিক পৰিৱেশত যাতে ডাঙৰ দীঘল হয়, এইটো আমাৰ কামনা আছে। আৰু তাৰে উদ্দেশ্য ৰাখি আজি আমি 12 জুন ৱৰ্ল্ড ডে এগেইনষ্ট চাইল্ড লেবাৰ, যাতে আমাৰ সমাজত যি চলি আছে কিছুমান শিশু শ্ৰমিক হৈ আছে আৰু কিছুমান শিশু সৰবৰাহ হৈ আছে, যাতে এইকেইটাক আমি কেনেকৈ কম কৰিব পাৰোঁ আৰু তাৰে উদ্দেশ্য ৰাখি আমি আশা আৰু বহুত বিষয়বোৰৰ লগত আজি আমি এদিনীয়া কৰ্মশালা ৰাখিলোঁ আৰু আমাৰ ষ্টুডেণ্টকেইটাও উপস্থিত আছিলে। আমাৰ উদ্দেশ্য এইটো হয় যাতে আমি ভৱিষ্যতৰ নাগৰিকক আমি কেনেকৈ আজিৰ শিশুক আমি গঢ়িব পাৰোঁ, তাৰে উদ্দেশ্যত আমি কাম কৰি আছোঁ। আৰু আমাৰ ইয়াত আমাৰ দল সংগঠন বা আমাৰ ৰাইজ সকলোৱে আমাক সহায় সহযোগ দি আছে আৰু আমি কেনেকৈ অনাগত দিনবোৰত এই কামখিনি আগত লৈ যাম তাৰে দিশতো আমি আলোচনা কৰিলোঁ। আৰু আমাৰ উদ্দেশ্য এইটো হ'ল যে আমাৰ ওদালগুৰিত আমাৰ সকলো বাচ্চা যাতে ভাল শিক্ষা পাওক। এনে আমি গম পাওঁ মেট্ৰিকত আমাৰ পাৰ্চেণ্টেজটো কম আছিলে, আমাৰ বাচ্চাকেইটাৰ 57, যাতে আমি টিউশ্যন চেণ্টাৰৰ হওক বা ক্লাবৰ দ্বাৰা আমি বাচ্চাকেইটাক শিক্ষাৰ ক্ষেত্ৰতো আমি তেওঁলোকে সিহঁতক ছাপোৰ্ট কৰিব পাৰোঁ। তো থেংক ইউ ছ' মাছ।